মৰাণত বৰ্ণাঢ্য কাৰ্যসূচীৰে একাদশ বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱস উদযাপন ত্ৰিপুৰাৰ ৰজা প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱ বৰ্মালৈ বৰ অসম চাউলুং চুকাফা সমন্বয় বঁটা সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মৰাণতো টাইপা কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু মৰাণ মহকুমা তথা মৰাণ আঞ্চলিক সমিতি উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হৈছে একাদশ বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱস অসম দিৱস মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ খেলপথাৰত অনুষ্ঠিত এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি অন্তিম দিনা মৰাণ পৰিদৰ্শন ভৱনৰ পৰা তিলৈ গ্ৰাম্য বজাৰ খেলপথাৰলৈ এক দৃষ্টিনন্দন আৰু বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় পৰম্পৰাগত সাজ পোছাক আৰু বাদ্যযন্ত্ৰৰে উলিওৱা এই শোভাযাত্ৰাই মৰাণৰ আকাশ বতাহ মুখৰিত কৰি তোলে এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিশেষ বঁটা বিতৰণী সভাত ত্ৰিপুৰা 184 সংখ্যক ৰজা তথা বিশিষ্ট জননেতা প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱ বৰ্মাক এই বছৰ বৰ অসম চাউলুং চুকাফা সমন্বয় বঁটা প্ৰদান কৰা হ'ব অসম আৰু ত্ৰিপুৰাৰ মাজত থকা পাৰম্পৰিক সমন্বয় আৰু ভাতৃত্ববোধ অধিক সুদৃঢ় আৰু কটকটীয়া কৰাৰ উদ্দেশ্যৰে এই বঁটা আগবঢ়োৱা হৈছে এনে সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তে ভৱিষ্যতে ৰাজ্য দুখনৰ মাজত থকা সীমা সমস্যা আদি সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে বঁটা বিতৰণী অনুষ্ঠানত অসম চৰকাৰৰ তিনিগৰাকীকৈ কেবিনেট মন্ত্ৰী ক্ৰমে পীযুষ হাজৰিকা বিমল বৰা আৰু যোগেন মোহনৰ লগতে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকিব আনহাতে আজি সন্ধিয়া এখন মুকলি সভা অনুষ্ঠিত হ'ব এই সভাত হাত ৰাজ মাৰি একৰাজ কৰা স্বৰ্গদেউ চাউলুং চুকাফাৰ মহান আদৰ্শ ত্যাগ আৰু বৰ অসম গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অৱদান সম্পৰ্কে বিশদ আলোচনা কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে আয়োজন যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু মৰাণ মহকুমা আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত এইবাৰ আমি চাউলুং চুকাফা সমন্বয় সত্ৰ তিলৈ গ্ৰাম্য বজাৰত একাদশ বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱস আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰিছিলোঁ আজি অসম দিৱস চাউলুং চুকাফাৰ পদাপন্ন হোৱা দিনটো আজি এই দিনটোতে আমি এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে মৰাণ পৰিদৰ্শন ভৱনৰ পৰা উলিওৱা হ'ব আৰু এই দিৱসৰ লগত সংগতি ৰাখি বহুকেইটা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ সফলভাৱে ৰূপায়ণ হৈছে আৰু এই আমাৰ ৰেলীৰ পিছতেই এখন বঁটা বিতৰণী অনুষ্ঠান আছে আৰু এই বঁটা বিতৰণী অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া যোগেন মোহন ডাঙৰীয়া আৰু খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া উপস্থিতিত ত্ৰিপুৰাৰ 168 সংখ্যক ৰজা প্ৰদ্যুৎ বিক্ৰম মাণিক দেৱ বৰ্মাক আমি বৰ অসম চাউলুং চুকাফাৰ সমন্বয় বঁটা প্ৰদান কৰিম আৰু এই বঁটাৰ যোগেদি অসম আৰু ত্ৰিপুৰাৰ লগত যি আমাৰ সম্বন্ধ আছে এই সম্বন্ধ অধিক কটকটীয়া কৰিব আমি বিচাৰিছোঁ অনাগত দিনতো উত্তৰ পূৰ্বাঞ্চলত আমি বহু সংখ্যক আমাৰ আহোমৰ লগত ৰিলেটেড মানুহক আনি পানি বঁটাৰ যোগেদি যি সীমা সমস্যা আছে এই সীমা সমস্যা আমি দূৰ কৰিম আৰু আজি সন্ধিয়ালৈ আমি এখন মুকলি সভা অনুষ্ঠিত কৰিব আৰু এই মুকলি সভাতে টাই আহোম সকলৰ লগতে চাউলুং চুকাফাৰ যি আদিপাত আছিলে বা চাউলুং চুকাফাই যিখিনি অসম গঢ়াৰ ক্ষেত্ৰত যিখিনি কৰণীয় কাম কৰি থৈ গৈছে তেখেতৰ বিষয়ে আমি আলোচনা কৰিম পবিত্ৰ দিনটোত সমগ্ৰ অসমবাসীক টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জনাইছোঁ আৰু অসম দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ দিনটোতে বৰ অসমৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাউলুং চুকাফাই সময়ৰ পিছত আহি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে আৰু এই স্বৰ্গদেউজনাকে আজিৰ দিনটোত টাই আহোম যুৱ পৰিষদ অসম তথা সমগ্ৰ অসমবাসীৰ হৈ স্বৰ্গদেউক আমি শ্ৰদ্ধা জনাইছোঁ প্ৰণিপাত জনাইছোঁ আৰু আজি অসম দিৱসৰ এই দিন পবিত্ৰ দিনটোত আমাৰ টাই আহোম যুৱ পৰিষদৰ অসমৰ এটাই আহ্বান যে প্ৰতিজন লোক প্ৰথমে নিজকে অসমীয়া ৰূপে পৰিচিত হওক আমি যে এজন প্ৰকৃত অসমীয়া সকলো জাতি জনগোষ্ঠী যিমান বিভেদ আছে সকলো বিভেদ পৰিহাৰ কৰি এটাই হ'ব লাগে আমি অসমীয়া আৰু অসমীয়াৰ স্বাৰ্থত আমি সদায় একত্ৰিত হৈ ওলাই আহিব লাগে আৰু আমি বিচাৰিছোঁ যে স্বৰ্গদেউ চাউলুং চুকাফাই আমাক আদৰ্শ দেখাই গৈছিলে যে আমি একত্ৰিত সৰু ডাঙৰ সকলো লোক একত্ৰিত হৈ থকা সকলো জাতি জনগোষ্ঠী আজি যি অসমত এটা জাতি জনগোষ্ঠীৰ মাজত বিভেদকামী পৰিৱেশ সৃষ্টি হৈছে এই বিভেদকামী পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি সকলো একত্ৰিত হ'ব লাগে সকলো বিভেদ পৰিত্যাগ কৰিব লাগে লগতে আমি বিচাৰিছোঁ যে আমাৰ মহাবীৰসকলৰ যি মহাবীৰ লাচিত বৰফুকন বা বীৰ বীৰাংগনাসকলৰ আদৰ্শৰে প্ৰতিজন যুৱ প্ৰজন্ম আগুৱাই আহক আৰু এই স্বৰ্গদেউ দিৱসৰ অসম দিৱসৰ দিনটোত সকলোৱে একত্ৰিত হওক আৰু আজি আমাৰ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অসমৰ
ত্ৰিপুৰাৰ ৰজাৰ আজি আমি তাৰ বৰ অসম প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় বঁটা প্ৰদান কৰা হ'ব। কেৱল মাত্ৰ অসমৰ লগত থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি সম্বন্ধবোৰ এই সম্বন্ধবোৰ অধিক সুন্দৰ অধিক ভাল কৰিবৰ বাবে আমি পদক্ষেপ লোৱা হৈছে আৰু আমি বিচাৰিছোঁ সমগ্ৰ অসমৰ প্ৰতিজন লোকে অসম দিৱসটো উদযাপন কৰক। এই উলহ মালহ পৰিৱেশ হওক, অসমৰ যে এই মহান দিনটো সদায় সাৰোগত হৈ থাকক, প্ৰতিজন অসমীয়াই মনত ৰাখক, তাকে আমি কামনা কৰিম।